নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ লেটছ এপ্ৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ মাজলৈ লৈ আহিছো দশমমান শ্ৰেণী তোমালোকৰ যেটো ৰাজনীতি বিজ্ঞান ভাগ আছে সেই ৰাজনীতি বিজ্ঞান ভাগটোৰ প্ৰথম অধ্যায়টোৰ এটা ওৱান শ্বট ভিডিঅ' লৈ আহিছো আৰু এই পাঠটোত থকা সকলোখিনি কথাই আজি মই তোমালোকৰ লগত আলোচনা কৰিম। ঠিক আছে, তেনে তোমালোকৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞান ভাগটোৰ যেটো প্ৰথম অধ্যায় আছিলে সেইটো আছে ভাৰতীয় গণতন্ত্ৰ। ওকে, এতিয়া গণতন্ত্ৰ মানে কি? এতিয়া গণ মানে হৈছে মানুহ, হয় নাই, আৰু তন্ত্ৰ মানে শাসন ব্যৱস্থা। এতিয়া জনসাধাৰণৰ শাসন ব্যৱস্থাৰ বিষয়ে আজি আমি এই পাঠটোত পঢ়িম। এতিয়া চোৱা, ব্ৰিটিছসকল ভাৰতৰ পৰা যোৱাৰ পাছত বা ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত কি হ'ল, ভাৰতক এখন সংবিধানৰ দৰকাৰ হ'ল, হয় নাই। সংবিধান মানে কি, য'ত ইমান ডাঙৰ এখন দেশ চলাবৰ কাৰণে আইন কানুন নীতি নিয়ম থাকিব লাগিব, তাৰ কাৰণে এখন সংবিধান সভাৰ প্ৰয়োজন হ'ল। তাৰ পিছত কি হৈ গ'ল যে এই সংবিধান সভাখন কেনেকৈ আৰম্ভ হ'ল বা সংবিধানখনত কি কি কাৰ্যসূচী বা কি কি কথা আছে বা তাৰ লগত জড়িত আমাৰ ভাৰতীয় যিটো শাসন ব্যৱস্থাটো, সেই শাসন ব্যৱস্থাটোৰ কেনেকুৱা, সেই গোটেইখিনি কথা আজি আমি এই অধ্যায়টোত আলোচনা কৰিম। ঠিক আছে, তেনে আমি পাঠটোৰ মাজলৈ আগবাঢ়ো। এতিয়া চোৱা, ঐতিহাসিক পটভূমি কি আছিলে যে আমাৰ ভাৰতবৰ্ষখন দীৰ্ঘদিন ধৰি ব্ৰিটিছ শাসনৰ অধীনত আছিলে। তাৰ পিছত কি হ'ল, 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। এইখিনি কথা আমি জানো, হয় নাই, যে ইতিহাসতো এইখিনি কথা আমি পাইছো যে কেনেকৈ কি হ'ল, যে কেনেকৈ তোমালোকৰ বিভিন্ন আন্দোলনৰ ফলশ্ৰুতিত ভাৰতে 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিলে। এইখিনি কথা তোমালোকে ক'ত পঢ়িবলৈ পাবা, ইতিহাস খণ্ডটোত ভালকৈ পঢ়িবলৈ পাবা। তাত কেনেকৈ মহাত্মা গান্ধীৰ নেতৃত্বত বিভিন্ন ধৰণৰ আন্দোলনসমূহৰ জৰিয়তে শেষত গৈ ভাৰতে কি কৰিছিলে, 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিলে। তাৰপিছত কি হ'ল, সংবিধানৰ আৱশ্যকতা। এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ এখন সংবিধানৰ অতি প্ৰয়োজন। সংবিধান হ'ল এখন দেশৰ সৰ্বোচ্চ আইন যিয়ে চৰকাৰ গঠন আৰু পৰিচালনাত পথ প্ৰদৰ্শকৰ ভূমিকা লয়। এতিয়া কি হৈ গ'ল, যেতিয়া 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈ গ'ল বা স্বাধীনতা লাভ কৰিলে, তাৰপিছত আমাৰ দেশৰ নেতাসকলে ভাবিলে যে ইমান এখন ডাঙৰ আমাৰ দেশ, হয় নাই, ভাৰতবৰ্ষ, তাক চলাবৰ কাৰণে বা সুচাৰুৰূপে পৰিচালনা কৰিবলৈতো কি লাগিব, এখন কিতাপ লাগিব, য'ত কি থাকিব, আইন কানুন নীতি নিয়মসমূহ থাকিব, হয় নাই, সেইখন ফ'ল' কৰি কি কৰিব, ভাৰতবাসীয়ে কাম কৰিব বা ভাৰতবৰ্ষখন চলিব। চ' সেই কিতাপখনে কি হৈ গ'ল, সেই কিতাপখনে হৈছে সংবিধান। চ' ভাৰত স্বাধীন হোৱাৰ লগে লগে কি হৈ গ'ল, এখন সংবিধানৰ আমাৰ ভাৰতবাসীক প্ৰয়োজন হ'ল। ঠিক আছে, আৰু সংবিধানখন কি বুলি কৈছে, এখন দেশৰ সৰ্বোচ্চ আইন যিয়ে চৰকাৰ গঠন, চৰকাৰখন কেনেকৈ গঠন হ'ব বা চৰকাৰখন কেনেকৈ পৰিচালনা হ'ব, তাত সংবিধানে পথ প্ৰদৰ্শক হিচাপে কাম কৰে। এতিয়া চোৱা, কেবিনেট মিছনৰ আগমন। 1946 চনত ব্ৰিটিছ চৰকাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাৰতৰ বাবে এখন নতুন সংবিধান ৰচনা কৰাৰ বাবে পৰিৱেশ সৃষ্টি কৰিবলৈ কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল। এই মিছনৰ পৰামৰ্শ মতেই ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল। কি কৈছে, 1946 চনত ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠালে। কি কৰিবলৈ, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাৰতৰ বাবে এখন নতুন সংবিধান, হয় নাই, কাৰণ ভাৰতেতো এতিয়া স্বাধীনতা লাভ কৰিব, তাৰপিছত তেওঁলোকক কি লাগিব, তেওঁলোকৰ আইন কানুনসমূহ বেলেগ হ'ব, এখন নতুন সংবিধানৰ দৰকাৰ হ'ব, হয় নাই। সেইকাৰণে ব্ৰিটিছ চৰকাৰে কি কৰিলে, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাৰতৰ বাবে এখন নতুন সংবিধানৰ ৰচনা কৰাৰ বাবে পৰিৱেশ সৃষ্টি কৰিবলৈ কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল। এই মিছনৰ পৰামৰ্শ মতে কি হৈছিলে, ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিলে। তাৰপিছত আছে চোৱা, যে প্ৰথম বৈঠক। 1946 চনৰ 9 ডিচেম্বৰত সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল। আৰু কিমান চনত হৈছিলে সংবিধান সভাৰ প্ৰথম বৈঠকখন, 1946 চনৰ 9 ডিচেম্বৰত। ঠিক আছে, আৰু এই বৈঠকত আটাইতকৈ বয়োজ্যেষ্ঠ সদস্য ডক্টৰ সচ্চিদানন্দ সিনহাই অস্থায়ীভাৱে সভাপতিত্ব কৰিছিল। মানে তেওঁ অস্থায়ীভাৱেহে সভাপতি আছিলে। কোন, সচ্চিদানন্দ সিনহা। তাৰপিছত চোৱা, তাৰপিছত এই সচ্চিদানন্দ সিনহা 1946 চনৰ 9 ডিচেম্বৰত যেতিয়া সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল, তেতিয়া তেওঁ তাত মানে অস্থায়ী সভাপতি হিচাপেহে আছিলে। তাৰপিছত স্থায়ী সভাপতি, পৰৱৰ্তী সময়ত কাক, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।
তেন্তে গম পালানে আমাৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এতিয়া চোৱা খচৰা কমিটি ড্ৰাফটিং কমিটি সংবিধানখন প্ৰস্তুত কৰিবলৈ 1947 চনৰ 29 আগষ্টত 7জন সদস্যৰে গঠিত এখন খচৰা কমিটি গঠন কৰা হয় এতিয়া সংবিধানখন মানে এখন পূৰ্ণাংগ সংবিধান প্ৰস্তুত হোৱাৰ আগতে তাৰ আগতো বহুত বিভিন্ন ধৰণৰ কাম কাজ থাকে হয় না বিভিন্ন কাৰ্যাৱলী থাকে এখন কমিটি গঠন কৰিব লাগিব তাৰ পিছত তাত কি কথা সন্নিবিষ্ট হ'ব সেইবিলাক আলোচনা কৰিব লাগিব এখন সভা পাতিব লাগিব হয় না সভাপতি লাগিব তাৰ পিছত কি হৈ যায় যে আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব লাগিব তাৰ পিছত কাৰ্যকৰী কৰি তাৰ পিছতহে সেইখন গ্ৰহণ কৰা হ'ব হয় না তো তেনেকৈ কি হৈছিল যে খচৰা কমিটি সংবিধান সভা প্ৰস্তুত কৰিবলৈ 1947 চনৰ 29 আগষ্টত 7জন সদস্যৰে গঠিত এখন খচৰা কমিটি গঠন কৰা হয় এই কমিটিৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ ঠিক আছে ডক্টৰ বি আৰ আম্বেদকাৰ হে খচৰা কমিটিখনৰ অধ্যক্ষ আছিল তাৰ পিছত চোৱা সংবিধান গ্ৰহণ আৰু কাৰ্যকৰী এটা খচৰা কমিটিয়ে প্ৰস্তুত কৰা সংবিধানখন এই খচৰা কমিটি আমি পাইছিলা হয় নাই যে 7জন সদস্যৰে গঠিত এখন খচৰা কমিটি আছিল তাৰ পিছত কমিটিখনৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ সো যেতিয়া খচৰা কমিটিখনে কি কৰিলে প্ৰস্তুত কৰা সংবিধানখন 3 বছৰ কাল পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত মানে 3 বছৰ সময় চাইছে হয় না যে তেওঁলোকে যোনখন প্ৰস্তুত কৰি দিলে হেখনৰ সব ঠিকে আছে নে বা সব আইন কানুন সবৰ কাৰণে সমান আছে নে সবে সুযোগ সুবিধা কেনেদৰে লাভ কৰিছে সো হেখিনি পৰীক্ষা নিৰীক্ষা 3 বছৰ সময় ধৰি কৰিছে তাৰ পিছত কি কৰিলে 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাই ইয়াক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে ঠিক আছে আনুষ্ঠানিকভাৱে কেতিয়া গ্ৰহণ কৰে 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাই কি কৰে ইয়াক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে তাৰ পিছত অৱশেষত কি হ'ল 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা এই বৃহৎ সংবিধানখন সমগ্ৰ ভাৰতবৰ্ষতে পূৰ্ণভাৱে কাৰ্যকৰী কৰা হয় হয়নে 1950 চনৰ 26 জানুৱাৰী কি কৰা হয় যিখন সংবিধান প্ৰস্তুত কৰিলে সেই বৃহৎ সংবিধানখন আমাৰ গোটেই ভাৰততে কি কৰিলে সম্পূৰ্ণভাৱে মানে কাৰ্যকৰী কৰি তুলিলে আৰু সেই 26 জানুৱাৰী দিনটোকে আমি কি হিচাপে পালন কৰো আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰো হয়নে যেটো আমি কি কৈছে যে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰো যেটো দিনত 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা কি হৈছিল বৃহৎ সংবিধান যিখন প্ৰস্তুত হ'ল সেইখন সমগ্ৰ ভাৰতবৰ্ষতে কি কৰিলে পূৰ্ণভাৱে কাৰ্যকৰী হ'ল ঠিক আছে এতে গম পালানে সংবিধানখন কেনেকে কি হ'ল কেনেকে লাষ্টত গৈ গ্ৰহণ কৰিলে প্ৰথমতে কি হ'ল খচৰা কমিটি প্ৰস্তুত কৰিলে হয় না খচৰা কমিটিয়ে প্ৰস্তুত কৰা সংবিধানখন 3 বছৰ কাল পৰীক্ষা নিৰীক্ষা কৰিলে তাৰ পিছত কি হ'ল 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাই ইয়াক প্ৰথমতে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে তাৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা মানে এই সংবিধান সভা সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী হ'ল আছে এটা সম্পূৰ্ণভাৱে কাৰ্যকৰী কেতিয়া হ'ল 1950 চনৰ 26 জানুৱাৰী তাৰিখে তাৰ পিছত চোৱা সংবিধানৰ প্ৰস্তাৱনা এটা প্ৰস্তাৱনা এতিয়া চোৱা আমি কি হৈ যায় এখন যেতিয়া কিতাপ থাকে হয় না কিতাপৰ আগত কি থাকে প্ৰথম কিতাপত আমাৰ পাতনি বা প্ৰস্তাৱনা বুলি থাকে আৰু সেই পাতনি বা প্ৰস্তাৱনাতে কি থাকে যে এই কিতাপখনৰ মানে কিতাপখনৰ ভিতৰত কি আছে তাৰ বিষয়ে এটা চমু বৰ্ণনা থাকে হয় না সংক্ষিপ্ত ৰূপত দিয়া থাকে তো তেনেকে আমাৰ সংবিধানৰ কি আছে সংবিধানৰ পাতনি আছে আৰু সংবিধানখনৰ পাতনিতে কি আছে যে কেটা কথা উল্লেখ আছে সেই পাতনিখন পঢ়িলে আমি গোটেই সংবিধানখনৰ বিষয়ে এটা আমি সম্যক ধাৰণা কৰি ল'ব পাৰো সেই কাৰণে চোৱা যে প্ৰতিখন দেশৰ সংবিধানৰ আৰম্ভণিতে এটা কি থাকে পাতনি বা প্ৰস্তাৱনা থাকে ইয়াক সংবিধানৰ কি বুলি কোৱা হয় আইনা আত্মা বিবেক চাবিকাঠি বা দুৱাৰ দলি বুলি কোৱা হয় কাৰণ ইয়াৰ সংবিধানখনৰ মূল লক্ষ্য আৰু আদৰ্শসমূহ চমুকৈ উল্লেখ থাকে ঠিক আছে কি বুলি কৈছে যে প্ৰতিখন দেশৰ সংবিধান আৰম্ভণিতে কি থাকে এটা পাতনি বা প্ৰস্তাৱনা থাকে সো সেই সংবিধানৰ আমাৰ পাতনি বা প্ৰস্তাৱনা কি বুলি কোৱা আছে আইনা হয় না আত্মা দুৱাৰ দলি বা চাবিকাঠি বুলি কোৱা হৈছে কাৰণ সেই পাতনি বা প্ৰস্তাৱনাতে সংবিধানখনৰ ভিতৰত কি কথা আছে তাৰ বিষয়ে কি থাকে বা সংবিধানখন কি লক্ষ্য লৈ কি আদৰ্শ লৈ প্ৰস্তুত কৰা হৈছে তাৰ বিষয়ে এটা সম্যক ধাৰণা পোৱা যায় এতিয়া চোৱা মানে হেবিলাকৰ বিষয়ে এটা চমুকৈ উল্লেখ থাকে আৰু সেই পাতনি বা প্ৰস্তাৱনাটো পঢ়িলে আমি সংবিধানখনৰ বিষয়ে জানিব পাৰো তাৰ পিছত চোৱা জনসাধাৰণৰ
সাৰ্বভৌমত্ব এতিয়া প্ৰস্তাৱনাটোত মানে যিটো আমাৰ সংবিধানৰ প্ৰথম বেলিলে যিটো আমি প্ৰস্তাৱনা পাওঁ হয়নে তাত কি বুলি উল্লেখ আছে আমি ভাৰতীয় জনসাধাৰণে উই দ্য পিপল অফ ইণ্ডিয়া বাক্যশাৰীৰে আৰম্ভ হৈছে হয়নে মানে প্ৰস্তাৱনাটো কি বুলি উল্লেখ হৈছে আমি ভাৰতীয় জনসাধাৰণে বুলি তো ইয়াৰ অৰ্থ কি হ'ল যে ভাৰতীয় সংবিধানখনৰ মূল উৎস আৰু সৰ্বোচ্চ ক্ষমতা অধিকাৰী হৈছে ভাৰতৰ জনসাধাৰণ নিজে ঠিক আছে তো সংবিধানখন কাৰ কাৰণে বনোৱা হৈছে ভাৰতৰ জনসাধাৰণৰ কাৰণে হয়নে তো সৰ্বোচ্চ ক্ষমতাটো কাৰ আছে ভাৰতৰ জনসাধাৰণ সো সেইটো কথা আমি কেনেকৈ গম পাম যেতিয়া আমাৰ প্ৰস্তাৱনাতে ভাৰতীয় সংবিধানখনত লিখা আছে যে আমি ভাৰতীয় জনসাধাৰণে তো সেইটো দেখিয়ে কি বুজা যায় যে সেইটো দেখিয়ে বুজা যায় বা তাৰ অৰ্থ হ'ল যে ভাৰতীয় সংবিধানখনৰ মূল উৎস আৰু সৰ্বোচ্চ মানে একদম সৰ্বোচ্চ ক্ষমতা অধিকাৰী কোন ভাৰতীয় জনসাধাৰণ নিজে ঠিক আছে এতিয়া সো মূল উদ্দেশ্য ইয়াৰ জৰিয়তে মানে তাৰ প্ৰস্তাৱনাৰ জৰিয়তে স্পষ্ট কৰা হৈছে যে ভাৰতীয় জনসাধাৰণে নিজৰ বাবে এই সংবিধানখন ৰচনা কৰিছে আৰু ইয়াক নিজে গ্ৰহণ কৰিছে ঠিক আছে তো এই সংবিধানখন প্ৰস্তুত কৰাৰ মূল উদ্দেশ্যটো কি আমি প্ৰস্তাৱনাতে গম পাওঁ যে আমি ভাৰতীয় জনসাধাৰণে বুলি যিহেতু আছে হয় না তো ভাৰতীয় জনসাধাৰণে নিজৰ কাৰণে কি কৰিছে নিজে সংবিধানখন প্ৰস্তুত কৰিছে আৰু ইয়াক কি কৰিছে গ্ৰহণ কৰিছে মূল ঘোষণা চোৱা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হ'ল সমগ্ৰ সংবিধানখনৰ এক চমু সাৰাংশ ইয়াৰ মূল পাঠ্য হ'ল যে দিয়া আছে যে আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌম হয়নে সাৰ্বভৌম কি কম তোমালোকক তাৰপিছত আছে সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দৃঢ় সংকল্প কৰিছো ঠিক আছে ইয়াত কি কৈছে যে আমি ভাৰতৰ জনসাধাৰণে কি কৈছে ভাৰতবৰ্ষক এখন সাৰ্বভৌম মানে কি যে সাৰ্বভৌম মানে হৈছে ভাৰতবৰ্ষ মানে কাৰো এতিয়া অধীন নহয় হয় না সম্পূৰ্ণৰূপে ফ্ৰী তাৰ পিছত চোৱা মানে কাৰো তলতীয়া নহয় সমাজবাদী তাৰ পিছত আছে চোৱা সমাজবাদী কি নাথাকিব যে ধনী দুখীয়াৰ মাজত মানে কোনো তাত পাৰ্থক্য নাথাকিব হয় না ধৰ্মনিৰপেক্ষ সংবিধানত কি আছে যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব মানে ভাৰতবৰ্ষত থকা সকলো ধৰ্মই কি হয় সমান হয় এইবিলাক কথা ক'ত উল্লেখ আছে আমাৰ সংবিধানত তাৰ পিছত চোৱা গণতান্ত্ৰিক হয় নাই জনগণৰ দ্বাৰা পৰিচালিত আমাৰ জনগণৰ কাৰণে কৰা শাসন ব্যৱস্থা তাৰ পিছত গণৰাজ্য আমাৰ কি হৈ যায় যে নিৰ্বাচিত মানে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ইয়াত কি থাকে প্ৰতিনিধি থাকে হয় নাই প্ৰতিষ্ঠা কৰিবলৈ দৃঢ় সংকল্প কৰিছো এতিয়া চোৱা নাগৰিকৰ অধিকাৰ আৰু প্ৰতিশ্ৰুতিসমূহ প্ৰস্তাৱনাই সকলো নাগৰিককে তলত উল্লেখ কৰা বিষয়সমূহ নিশ্চিত কৰা সংকল্প লৈছে মানে প্ৰস্তাৱনাসমূহত কি আছে সেই বিষয়সমূহৰ বিষয়ে দিছে যে ন্যায় সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় মানে ভাৰতৰ সকলো জনসাধাৰণে কি কৰিব লাগিব সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক বা অৰ্থনৈতিকভাৱে ন্যায় পাব লাগিব তাৰ পিছত চোৱা স্বাধীনতা চিন্তা হয় নাই প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ কি আছে ভাৰতবৰ্ষত স্বাধীনতা থাকিব লাগিব বা স্বাধীনতা দিয়া হ'ব এইখিনি কথা ক'ত আছে যে আমাৰ সংবিধানত উল্লেখ আছে সমতা সমমৰ্যাদা আৰু সুযোগৰ সমতা মানে সকলোকে সমান সুযোগ দিব লাগিব সমান মৰ্যাদা দিব লাগিব ভাৰতৰ প্ৰতিজন নাগৰিককে তাৰ পিছত ভাতৃভাৱ ব্যক্তিৰ মৰ্যাদা জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃভাৱ তাৰপিছত চোৱা সংশোধন এতিয়া আমাৰ সংবিধানখন কি হৈ থাকে সময় মানে সংশোধন কৰি থাকিব পৰা যায় হয়নে সংবিধান সংশোধন 1976 এটা 1950 চনৰ 26 জানুৱাৰীত মূল সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত যেতিয়া মানে 1950 চনৰ 26 জানুৱাৰীত আমি পাইছিলো হয় না যে আমাৰ ভাৰতীয় সংবিধানখন কি হৈছিলে কাৰ্যকৰী কৰা হৈছিল হে তেতিয়া সময়ত কি হৈছিল মূল সংবিধানখন যেতিয়া কাৰ্যকৰী কৰা সময়ত প্ৰস্তাৱনাত যেটো সমাজবাদী এই সোশিয়েলিষ্ট আৰু ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই যে তিনিটা শব্দ এই তিনিটা নাছিলে ঠিক আছে সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য এইবিলাক এই তিনিটা শব্দ সেই সংবিধানখনত নাছিলে যেতিয়া 1950 চনৰ 26 জানুৱাৰী যেতিয়া সংবিধানখন কাৰ্যকৰী কৰা হৈছিল সো 1976 চনৰ 18 ডিসেম্বৰত হোৱা 42তম সংবিধান সংশোধনৰ জৰিয়তে এই যে গুৰুত্বপূৰ্ণ শব্দ তিনিটা সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দ কেইটা কি কৈছে মানে সংবিধান সংশোধন কৰি এই শব্দ কেইটা সন্নিবিষ্ট কৰা হৈছে ঠিক আছে সংযোজন কৰা হৈছে কোন কেইটা
সমাজবাদী, ধৰ্মনিৰপেক্ষ ঐক্য। এই শব্দ তিনিটা 1976 চনৰ 18 ডিচেম্বৰত হোৱা 42তম সংবিধান সংশোধনীৰ জৰিয়তেহে কি কৰা হৈছে, এই গুৰুত্বপূৰ্ণ শব্দ তিনিটা প্ৰস্তাৱনাত সংযোজন কৰা হয়। ঠিক আছে? চোৱা, ভাৰতৰ সংবিধানৰ খচৰা চূড়ান্ত কৰিবলৈ গঠন কৰা শক্তিশালী খচৰা কমিটিৰ 7 গৰাকী সদস্য আছিল। আমি যে পাইছিলো হয় নাই যে খচৰা কমিটিত এখন আছিলে, তো সেই খচৰা চূড়ান্ত কৰিবলৈ গঠন কৰা শক্তিশালী খচৰা কমিটিৰ যি 7 গৰাকী সদস্য আছিলে, তেওঁলোক কোন আছিলে? ডক্টৰ B.R. আম্বেদকাৰ, যোন কোন আছিলে? যি আছিলে সংবিধান সভাৰ সভাপতি, হয় নাই? তাৰপিছত N. গোপাল স্বামী আইনগৰ, আলাদি কৃষ্ণ স্বামী আয়াৰ, K.M. মুন্সি, সৈয়দ মহম্মদ ছাদুল্লাহ, তেওঁ অসমৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে আছিলে। কোন? সৈয়দ মহম্মদ ছাদুল্লাহ। তাৰপিছত N. মাধৱ ৰাও, D.P. খৈতান। সো এই 7জন কি আছিলে? খচৰা কমিটিৰ সদস্য। আৰু ডক্টৰ B.R. আম্বেদকাৰ আছিলে সভাপতি, আৰু অসমৰ একমাত্ৰ প্ৰতিনিধি আছিলে সৈয়দ মহম্মদ ছাদুল্লাহ। ঠিক আছে? সাৰ্বভৌম। এতিয়া আমি যে প্ৰস্তাৱনাত থকা 5টা গুৰুত্বপূৰ্ণ শব্দ, হয় না? আমি এইকেইটা যে পাইছিলো প্ৰথম প্ৰস্তাৱনাতে, যে প্ৰস্তাৱনাত কি কোৱা হৈছে, কেইটামান গুৰুত্বপূৰ্ণ শব্দ উল্লেখ কৰা আছে। ঠিক আছে? প্ৰথমটো হৈছে, চোৱা, প্ৰস্তাৱনাত থকা 5টা গুৰুত্বপূৰ্ণ শব্দ। প্ৰথমটো দিছে সাৰ্বভৌম। সাৰ্বভৌম মানে কি? ভাৰতবৰ্ষ এখন সম্পূৰ্ণ এতিয়া কি স্বতন্ত্ৰ ৰাষ্ট্ৰ, হয় নাই? দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাৰত কোনো বিদেশী শক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। মানে কি হৈছিলে? 1947 চনৰ 15 আগষ্টত কি হৈছিলে? আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে, হয় নাই? তাৰ আগলৈকে কাৰ অধীনত আছিলে? ব্ৰিটিছৰ অধীনত আছিলে। সো তেওঁলোক ভাৰতবাসীয়ে কি কৰিছিলে? নিজে মানে তেওঁলোকে একো ডিচিশ্যন ল'ব পৰা নাছিলে। কিন্তু এতিয়া কি হৈ গ'ল, যে যেতিয়াৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰিলে, হয় নাই, তাৰপিছত কি হৈ গ'ল? আমাৰ সংবিধান প্ৰস্তুত হ'ল, আৰু সংবিধানৰ প্ৰস্তাৱনাত এই কথাকেইটা আছে যে সাৰ্বভৌম। সাৰ্বভৌমত্ব মানে কি? সাৰ্বভৌম মানে হৈছে ভাৰতবৰ্ষ এখন সম্পূৰ্ণৰূপে এতিয়া কি দেশ? এতিয়া সম্পূৰ্ণৰূপে এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ। আভ্যন্তৰীণ, দেশৰ আভ্যন্তৰীণ আৰু যি বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব, তাৰ ক্ষেত্ৰত কি কৈছে? ভাৰত মানে কোনো বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল নহয়। তাৰপিছত আছে, চোৱা, সমাজবাদী। আমি পাইছিলো হয় নে ইয়াৰ আগত যে সংশোধনীৰ জৰিয়তে কি কৈছে? এই শব্দটো তাত সংযোজন কৰা হৈছিলে প্ৰস্তাৱনাত। 1976 চনৰ 42তম সংশোধনীৰ দ্বাৰা এই শব্দটো যোগ কৰা হয়। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল ভাৰতত যাতে কি নাথাকিব? ধনী দুখীয়াৰ মাজৰ অসমতা নাথাকে, আৰু দেশৰ সম্পদসমূহ কাৰ বাবে ব্যৱহাৰ কৰা হ'ব? জনসাধাৰণৰ কল্যাণৰ বাবে সমানে ব্যৱহাৰ কৰা হয়। এইখিনি কথা ক'ত আছে? আমাৰ সংবিধানৰ প্ৰস্তাৱনাতে উল্লেখ আছে, হয় নাই? যে দেশত কি নাথাকিব? ধনী দুখীয়াৰ মাজত কোনো অসমতা নাথাকিব। অসমতা নথকাৰ লগতে আমাৰ যি সম্পদসমূহ আছে, সেইবিলাক জনসাধাৰণৰ মাজত কেনেদৰে ব্যৱহাৰ হ'ব লাগিব? সমানভাৱে বিতৰণ হ'ব লাগিব। বুজিলা? সো এইটো আছিলে সমাজবাদী। যাতে ভাৰতত কি কৈছে? যাতে ধনী দুখীয়াৰ মাজত অসমতা নাথাকে, আৰু দেশৰ সম্পদসমূহ জনসাধাৰণৰ কল্যাণৰ বাবে বা ভালৰ বাবে সকলোৰে মাজত কি হ'ব লাগিব? সমানে বিতৰণ হ'ব লাগিব। তাৰপিছত চোৱা, ধৰ্ম নিৰপেক্ষ। ধৰ্ম নিৰপেক্ষ কৈছে যে এই শব্দটো কি? 42তম সংশোধনীৰ দ্বাৰা যোগ কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল কি? ভাৰত ৰাষ্ট্ৰৰ নিজস্ব কোনো কি নাথাকিব? চৰকাৰী ধৰ্ম নাই। ইয়াত এটাই ধৰ্মই যে অকল চৰকাৰী ধৰ্ম, তেনেকুৱা মানে ভাৰতবৰ্ষত কোনো কথা নাই, হয় নাই? কাৰণ ভাৰতবৰ্ষ এখন কি ৰাষ্ট্ৰ? ভাৰতবৰ্ষ এখন কি দেশ? ধৰ্ম নিৰপেক্ষ দেশ। এই যিটো ধৰ্ম নিৰপেক্ষ শব্দ, এইটো 42তম সংশোধনীৰ জৰিয়তে সংবিধানত সংযোজন কৰা হৈছিলে। আৰু কি হ'ল যে ভাৰত ৰাষ্ট্ৰৰ মানে এটাই চৰকাৰী ধৰ্ম বুলি নিজৰ কোনো ৰাষ্ট্ৰ মানে কোনো নিজৰ চৰকাৰী ধৰ্ম নাথাকিব। ইয়াত সকলো ধৰ্মকে সমান চকুৰে চোৱা হ'ব, আৰু দেশৰ দৃষ্টিত কি? সকলো ধৰ্ম সমান, আৰু প্ৰতিজন নাগৰিকে নিজৰ পচন্দৰ ধৰ্ম পালন কৰা স্বাধীনতা আছে। মানে ভাৰতবৰ্ষত কি হয়? মানে যোনে যিটো ধৰ্ম পালন কৰিব বিচাৰে, হয় নাই? যিয়ে যোনটো ধৰ্ম পালন কৰিব বিচাৰে, ভাৰতবৰ্ষত তাৰ সম্পূৰ্ণ স্বাধীনতা আছে। ইয়াত কোনো চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাই, আৰু চৰকাৰ দৃষ্টিত কি হ'ব লাগিব? সকলো ধৰ্মই সমান হ'ব লাগিব। ঠিক আছে? তাৰপিছত চোৱা, এতিয়া গণতান্ত্ৰিক, ডেমক্ৰেটিক। এতিয়া আমাৰ ভাৰতবৰ্ষক কি কোৱা হয়? সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বুলি কোৱা হয়, হয় নাই? কাৰণ কেলে? ভাৰতৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হয়। জনসাধাৰণে কি? জনসাধাৰণে হ'ল ক্ষমতাৰ উৎস, আৰু চৰকাৰ নিজৰ কাম কাজৰ বাবে জনসাধাৰণৰ ওচৰত দায়বদ্ধ। তো আমাৰ কি কৰে?
আমাৰ ভাৰতবৰ্ষৰ নিৰ্বাচনৰ জৰিয়তে হয়নে জনসাধাৰণে কি কৰে জনসাধাৰণে ডিসাইড কৰে কাক জিকাব হয়নে ভোটদান প্ৰক্ৰিয়াৰ জৰিয়তে তাৰপিছত কি সেইটো কাৰণে কাৰ হাতত ক্ষমতাটো আছে জনসাধাৰণৰ হাতত ভাৰতৰ শাসন ব্যৱস্থা জনসাধাৰণৰ মানে যাক প্ৰতিনিধি হিচাপে জনসাধাৰণে পঠিয়াব তেওঁৰ দ্বাৰাই পৰিচালিত হ'ব লাগিব আৰু জনসাধাৰণে হ'ল ক্ষমতাৰ উৎস আৰু চৰকাৰ নিজৰ কাম কাজৰ বাবে জনসাধাৰণৰ ওচৰত কি হ'ব লাগিব দায়বদ্ধ হৈ থাকে তাৰপিছত চোৱা গণৰাজ্য ৰিপাব্লিক ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান মানে ৰাষ্ট্ৰপতি গৰাকী কোনো বংশানুক্ৰমিক ৰজা নহয় হয় না আগতে যেনেকে মানে ৰজাজন ঢুকালে তেওঁ পুত্ৰ ক্ষমতালৈ আহিছিলে বা তেওঁ উত্তৰাধিকাৰী হতে তেওঁ পুত্ৰ পাইছিলে কিন্তু এতিয়া আমাৰ ভাৰতবৰ্ষত কি হৈছে যেহেতু গণৰাজ্য সেই কাৰণে আমাৰ ৰাষ্ট্ৰপ্ৰধানজন বা ৰাষ্ট্ৰপতিজন বংশানুক্ৰমিকভাৱে হোৱা কোনো ব্যক্তি নহয় কি হ'ব তেওঁ জনসাধাৰণৰ দ্বাৰা পৰোক্ষভাৱে এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা ব্যক্তি সেই কাৰণে ভাৰতবৰ্ষ এখন কি গণতান্ত্ৰিক গণৰাজ্য Okay, so এইকেইটা কথা ক'ত আছে সংবিধানৰ প্ৰস্তাৱনাতে এই গুৰুত্বপূৰ্ণ কথাকেইটা উল্লেখ আছে তাৰপিছত আছে চোৱা জৱাহৰলাল নেহেৰু উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ এতিয়া 1946 চনৰ 13 ডিসেম্বৰত পণ্ডিত জৱাহৰলাল নেহেৰুৱে সংবিধান সভাত এই ঐতিহাসিক প্ৰস্তাৱনাটো উত্থাপন কৰিছিল যিটো 1947 চনৰ 22 জানুৱাৰীত সৰ্বসন্মতিক্ৰমে গৃহীত হয় এতিয়া জৱাহৰলাল নেহেৰু আমি উদ্দেশ্য সম্পৰ্কিত কেইটামান এটা প্ৰস্তাৱৰ বিষয়ে পঢ়িম হয়নে 1946 চনৰ 13 ডিসেম্বৰত কি কৰিছিলে পণ্ডিত জৱাহৰলাল নেহেৰুৱে সংবিধান সভাত মানে কি কৈছিলে তেওঁ এটা ঐতিহাসিক প্ৰস্তাৱৰ বিষয়ে তেওঁ সেই সংবিধান যেটা সভা হৈছিলে সেই তেতিয়া তেওঁ উত্থাপন কৰিছিলে আৰু এই যিটো 1947 চনৰ 22 জানুৱাৰীত তেওঁ যেটো প্ৰস্তাৱ দিছিলে 1946 চনৰ 13 ডিসেম্বৰত হেতু কেতিয়া গৃহীত হৈছিল 1947 চনৰ 22 জানুৱাৰীত সকলোৰে মানে সন্মতিক্ৰমে গৃহীত হয় আৰু তেওঁ যেটো প্ৰস্তাৱ দিছিল তাৰ মূল বিষয়সমূহ আছিল কি ভাৰতবৰ্ষক এখন স্বাধীন হয়নে সাৰ্বভৌম গণৰাজ্য এইকেইটা মানে কি আমি বুজি আহিলো গণৰাজ্য হিচাপে গঢ়ি তোলা দৃঢ় প্ৰতিজ্ঞা তাৰ পিছত 2 নম্বৰতে তেওঁ প্ৰস্তাৱ দিছিল যে ব্ৰিটিছ শাসিত ভাৰত আৰু থলুৱা দেশীয় ৰাজ্যসমূহক লৈ ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ গঠন কৰা হয় তাৰপিছত দিছে চোৱা যে ভাৰতৰ সকলো নাগৰিকৰ বাবে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ন্যায় সমতা আৰু কি কৰা আৰু স্বাধীনতা নিশ্চিত কৰা তাৰপিছত আছে অনুসূচিত জাতি জনজাতি অনুন্নত সম্প্ৰদায় আৰু অনুসূচিত যিসকল জাতি আছে হয় না জনজাতি তাৰপিছত অনুন্নত যিসকল সম্প্ৰদায় আৰু সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে কি কৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেশৰ স্বাধীনতা সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা এটো তেওঁ প্ৰস্তাৱত সন্নিবিষ্ট কৰিছিল তাৰপিছত কৈছে যে আন্তৰ্জাতিক সুসম্পৰ্ক বিশ্ব শান্তি আৰু মানৱ কল্যাণৰ বাবে ভাৰতে কি কৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱা আৰু সকলো ক্ষমতাৰ মূল উৎস কোন হ'ব জনসাধাৰণ হ'ব ঠিক আছে সো জৱাহৰলাল নেহেৰুৱে কি কৈছিলে এইকেইটা প্ৰস্তাৱ উত্থাপন কৰিছিল তাৰপিছত চোৱা ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য এতিয়া যুক্তৰাষ্ট্ৰ হয়নে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এতিয়া যুক্তৰাষ্ট্ৰ মানে কি আমাৰ ভাৰতবৰ্ষখন কি হৈছে কেন্দ্ৰ আৰু ৰাজ্য হয়নে এই দুইখন চৰকাৰৰ দ্বাৰা কি হৈছে গঠন হৈছে বা আমাক শাসন কৰি আছে কোনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা কেন্দ্ৰ যিখন আমাৰ দিল্লী চৰকাৰ হয়নে আৰু ৰাজ্যসমূহৰো বেলেগ বেলেগ চৰকাৰ থাকে যেনে অসমৰ অসম চৰকাৰ হয়নে কেৰালা চৰকাৰ পাঞ্জাবৰ চৰকাৰ সো তেনেকুৱা ধৰণৰ কথা এতিয়া চোৱা ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা আমাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ কেনেকুৱা এতিয়া জানিম এতিয়া উৎস যে যুক্তৰাষ্ট্ৰ ফেডাৰেল শব্দৰ ইংৰাজী প্ৰতিশব্দ হ'ল কি ফেডাৰেশন ঠিক আছে এতিয়া যুক্তৰাষ্ট্ৰ শব্দৰ ইংৰাজী প্ৰতিশব্দ হ'ল কি ফেডাৰেশন আৰু এই শব্দটো কৰ পৰা আহিছে লেটিন শব্দ ফয়ডাছৰ পৰা আহিছে যাৰ অৰ্থ হৈছে চোৱা চুক্তি বা সন্ধি ঠিক আছে যুক্তৰাষ্ট্ৰ শব্দৰ ইংৰাজী প্ৰতিশব্দ পালো আৰু এই শব্দটো কৰ পৰা আহিছে আৰু তাৰ অৰ্থটো কি হৈছে চুক্তি বা সন্ধি এতিয়া সংজ্ঞা তে যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা যে পাৰস্পৰিক চুক্তি হয় নাই ইখনৰ লগত হিকনৰ কি থাকিব লাগিব পাৰস্পৰিক এটা চুক্তি পৰস্পৰৰ মাজত আৰু সন্ধি দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোটে বা সমষ্টিক কি বোলে যুক্তৰাষ্ট্ৰ বোলে
আমাৰ ভাৰতীয় ব্যৱস্থাৰ বিশেষত্বটো কেনেকুৱা যুক্তৰাষ্ট্ৰীয় ক্ষেত্ৰত এতিয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সাধাৰণতে কি থাকে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যিক চৰকাৰসমূহৰো স্বতন্ত্ৰ ক্ষমতা থাকে কিন্তু ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগ ৰাজ্যসমূহক নিজস্ব স্বতন্ত্ৰতা থাকিলেও তেওঁলোকে নিজৰ সাৰ্বভৌম ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰিবলগীয়া অৰ্থাৎ ভাৰতত কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী ঠিক আছে এতিয়া যুক্তৰাষ্ট্ৰীয় যেটো ব্যৱস্থা তাত কি হয় বুলি কৈছে সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ লগতে যিবিলাক ৰাজ্য চৰকাৰ থাকে ৰাজ্যিক চৰকাৰো কি থাকে তেওঁলোকৰ মানে নিজৰ নিজৰ ক্ষমতা থাকে কিন্তু আমাৰ ভাৰতবৰ্ষ সংবিধানে কি কৰিছে কেন্দ্ৰীয় চৰকাৰক মানে শাসনৰ সৰ্বোচ্চ ক্ষমতাটো তেওঁ মানে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰিছে কিয় এতিয়া চোৱা যে কিন্তু ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অংগৰাজ্যসমূহৰ নিজস্ব মানে তেওঁলোকৰ নিজৰ নিজৰ স্বতন্ত্ৰতা থাকে কিন্তু তেওঁলোকে নিজৰ সাৰ্বভৌম ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰিবলগীয়া হয় অৰ্থাৎ ভাৰতত কি কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী এতিয়া কি হৈ গ'ল যিহেতু আমাৰ কি হৈছিলে ভাৰতবৰ্ষখন নতুনকৈ স্বাধীন হৈছিলে হয় নাই সকলো ফালে কি হৈছিলে মানে অলপ বিশৃংখলতা বা হিচৰিত হৈ আছিলে সকলোৱে বেলেগে বেলেগে যদি কি কৰিব যদি অংগৰাজ্যসমূহক বেছি তেওঁলোকক ক্ষমতা বা বেছি স্বাধীনতা দি দিয়া হয় তেতিয়া আমাৰ ভাৰতবৰ্ষখন ইমান আন্দোলনৰ ফলত আমাৰ ভাৰতবৰ্ষ এখন দেশ হিচাপে স্বাধীনতা লাভ কৰিছে হয় নাই কি থাকিব লাগিব ভাৰতত অখণ্ডতা বজাই ৰাখিবৰ কাৰণে বা কি থাকে একতাৰ কাৰণে কি কৰিছিলে সেইকাৰণে মানে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতাটো দিয়া হৈছিলে এতিয়া চোৱা ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পটভূমি এতিয়া ঐতিহাসিক উৎসত কৈছে 1935 চনৰ ব্ৰিটিছ সংসদৰ ভাৰত চৰকাৰ আইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পোন প্ৰথমবাৰৰ বাবে ভাৰতত সীমিত ৰূপত যুক্তৰাষ্ট্ৰীয় পদ্ধতি আৰু কেন্দ্ৰ ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বিতৰণৰ ভেটি স্থাপন কৰিছিল এতিয়া চোৱা আমেৰিকা আৰু কানাডাৰ আৰ্হি মানে ভাৰতে কোনটো আৰ্হি বেছিকৈ লৈছিলে এতিয়া চোৱা পৃথিৱীৰ প্ৰথম প্ৰকৃত যুক্তৰাষ্ট্ৰখন হ'ল কি আমেৰিকা যুক্তৰাষ্ট্ৰ যাক যুক্তৰাষ্ট্ৰ কি বুলি কোৱা হয় গৃহভূমি হোমল্যান্ড অফ ফেডাৰেশন বোলা হয় কিন্তু ভাৰতৰ সংবিধান প্ৰণেতাসকলে আমেৰিকাৰ পৰিৱৰ্তন কোনখন লৈছিলে কানাডাৰ ঢিলা লুজ ফেডাৰেশনৰ আৰ্হিহে অনুসৰণ কৰিছিল ঠিক আছে এতিয়া আমাৰ পৃথিৱীৰ যেটো প্ৰথম প্ৰকৃত যুক্তৰাষ্ট্ৰৰ চৰিত্ৰ যোনখন দেশত দেখা যায় সেইখন হৈছে কি আমেৰিকা হয় না পৃথিৱীৰ প্ৰথম প্ৰকৃত যুক্তৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ যাক কি বুলি কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় তাত আচলতে কি দেখা যায় যে প্ৰকৃত যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো এই আমেৰিকাত দেখা যায় কি হল কিন্তু ভাৰতৰ যি আমাৰ সংবিধান প্ৰণেতাসকলে আছিলে তেওঁলোকে যেতিয়া সংবিধানখনটো যেতিয়া প্ৰদান কৰিছিলে বিভিন্ন দেশৰ আৰ্হি চাইছিলে হয় নে যে সংবিধান প্ৰণেতাসকলে যেতিয়া চাইছিলে তেওঁলোকে মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিখন সংবিধান আছিলে সেইখন গ্ৰহণ নকৰি কি কৈছিলে কানাডাৰ যিখন ঢিলা যুক্তৰাষ্ট্ৰৰ আৰ্হিহে তেওঁলোকে সংবিধান প্ৰণেতাসকলে অনুসৰণ কৰিছিল এতিয়া কানাডাৰ আৰ্হি বাছি লোৱাৰ কাৰণ চোৱা আমেৰিকাত অংগৰাজ্যসমূহৰ হাতত অধিক স্বতন্ত্ৰতা আৰু কি আছিলে দ্বৈত নাগৰিকত্ব থাকে ঠিক আছে এতিয়া নতুনকৈ স্বাধীন হোৱা ভাৰতত তেনে কৰিলে দেশৰ ঐক্য আৰু অখণ্ডতা বিপন্ন হোৱাৰ সম্ভাৱনা আছিল হেহে ভাৰতত কেন্দ্ৰক অধিক শক্তিশালী কৰা হল না মই অলপ আগত কৈছিলে যে কি হৈ গ'ল কানাডাৰ আৰ্হি বাছি লোৱাৰ কাৰণ কি কৈছে আমেৰিকাৰ যিবিলাক অংগৰাজ্যসমূহৰ হাতত কি তেওঁলোকক অধিক স্বতন্ত্ৰতা দিয়া হৈছিল আৰু দ্বৈত নাগৰিকত্ব মানে তেওঁলোকে দেশৰো এখন তেওঁলোকৰ নাগৰিকত্ব দিয়া থাকে আৰু তেওঁলোকে নিজৰ যি ৰাজ্য থাকে তাৰো এখন নাগৰিকত্ব পায় কিন্তু ভাৰতবৰ্ষত আমাৰ কি দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই হয় না আমি ভাৰতৰ নাগৰিক হিচাপে এখন আমাৰ এটাই কি থাকে আমাৰ নাগৰিকত্ব থাকে ঠিক আছে এতিয়া চোৱা নতুনকৈ স্বাধীন হোৱা ভাৰতত যদি আমি তেনেকুৱা কৰো যদি দ্বৈত নাগৰিকত্ব ব্যৱস্থা দিও বা অংগৰাজ্যসমূহক বেছি স্বাধীনতা দিয়া হয় হয় না তেতিয়া আমাৰ ভাৰতবৰ্ষ আমি সকলোৱে কি কৰিব লাগিব মানে সকলো ৰাজ্য হওক বা কেন্দ্ৰীয় শাসিত অঞ্চল হওক হয় না সকলোৱে মিলিহে আমাৰ ভাৰতবৰ্ষ দেশখন গঠন কৰিছে সবেই কি কৰিব লাগিব নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰখন আমি বৰ্তাই ৰাখিবৰ কাৰণে সকলোৱে মিলি হয় না একতাৰে বা আমি ভাৰতবৰ্ষৰ যিটো অখণ্ডতা প্ৰতীক সেইটো আমি ৰক্ষা কৰিব লাগিব সেইকাৰণে কি কৰা হোৱা নাই যে আমেৰিকা যেনেকৈ দিয়া হয় তেনেকৈ আমাৰ মানে ৰাজ্যসমূহৰ কাৰণে বেলেগে আকৌ বেলেগকে নাগৰিকত্ব দিয়াৰ পন্থাটো মানে বাছি লোৱা নাই আৰু কি হ'ব তেনে কৰিলে আমাৰ ঐক্য আৰু অখণ্ডতা বিপন্ন হোৱাৰ সম্ভাৱনা আছিল হেহে ভাৰতত কি কৈছে কেন্দ্ৰক অধিক শক্তিশালী কৰা হ'ল মানে কেন্দ্ৰীয় চৰকাৰ ওপৰতে সব শাসনৰ যিটো মূল ক্ষমতা বা কিবা যদি আমাৰ
বিপদ আহে হয় নাই তেতিয়া কি কৰিব কেন্দ্ৰই সকলোবিলাক চাব বা কেন্দ্ৰীয় চৰকাৰৰ হাততে সেই সকলোবিলাক ক্ষমতা থাকে এতিয়া চোৱা সংবিধানত যুক্তৰাষ্ট্ৰ শব্দৰ অনুপস্থিতি আমেৰিকাৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰ নোহোৱাৰ বাবে ভাৰতীয় সংবিধানৰ কোনো ঠাইতে কি কৈছে যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই ইয়াৰ পৰিৱৰ্তে সংবিধানৰ ১ নং অনুচ্ছেদত কি আছে ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে এতিয়া আমাৰ কি আছে সংবিধানত মানে যুক্তৰাষ্ট্ৰ শব্দটোৰ ভাৰতীয় যিখন সংবিধান আছে তাত এই যুক্তৰাষ্ট্ৰৰ যিটো শব্দ আছে সেই শব্দটো তাত উল্লেখ নাই এতিয়া আমেৰিকাৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰ নোহোৱাৰ বাবে ভাৰতীয় সংবিধানৰ কোনো ঠাইতে যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই ইয়াৰ পৰিৱৰ্তে কি আছে সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ বুলি ঘোষণা কৰা হৈছে এতিয়া চোৱা ৰাজনীতি বিজ্ঞানীসকলে ভাৰতীয় যুক্তৰাষ্ট্ৰ কি বুলি কৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ তাৰ পিছত ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ বা গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক বুলি অভিহিত কৰিছে ঠিক আছে এতিয়া চোৱা আমাৰ ৰাজনীতি বিজ্ঞানীসকলে কি কৈছে যে ভাৰতীয় যুক্তৰাষ্ট্ৰ যেহেতু প্ৰকৃত যুক্তৰাষ্ট্ৰ আমাৰ বৈশিষ্ট্য নাই হয় নাই সেইকাৰণে কি কৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ বা ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ বা গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক বুলি অভিহিত কৰিছে এতিয়া ইয়াৰ মূল কাৰণসমূহ কি কৈছে চোৱা শক্তিশালী কেন্দ্ৰ যদিও সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা ভাগ কৰিছে তথাপিও কি কৈছে যেতিয়া জৰুৰীকালীন অৱস্থা আহে বা আন গুৰুত্বপূৰ্ণ বিষয়ত সকলো ক্ষমতা কাৰ হাতত থাকে আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰতে কেন্দ্ৰীভূত থাকে এতিয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে মানে সমানে মানে কাম কৰি থাকে হয় নাই মানে দুই কেন্দ্ৰ চৰকাৰৰ ওচৰতো ৰাজ্য চৰকাৰৰ ওচৰতো ক্ষমতা দিয়া থাকে বা ৰাজ্য চৰকাৰসমূহকো ক্ষমতা দিয়া থাকে কিন্তু যেতিয়া দেশৰ কিবা গুৰুত্বপূৰ্ণ বিষয়ত মাত মাতিবলগীয়া হয় বা গুৰুত্বপূৰ্ণ বিষয়ত কিবা ডিসিশন ল'বলগীয়া হয় বা জৰুৰীকালীন কেতিয়াবা অৱস্থা হয় তেতিয়া সকলো ক্ষমতা কাৰ হাতত থাকিব কেন্দ্ৰীয় চৰকাৰৰ ওচৰত থাকিব সেইকাৰণে আমাৰ কি বুলি কৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ হয় না যে ৰাজনীতি বিজ্ঞানীসকলে যে কৈছে তাৰপিছত ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এক কেন্দ্ৰিক সেই বুলি কৈছে এতিয়া চোৱা আমাৰ আমেৰিকাৰ লগত যে আমি পাৰ্থক্যটো যে পালো ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে কি বুলি কোৱা নাই যুক্তৰাষ্ট্ৰ বুলি উল্লেখ কৰা নাই এতিয়া চোৱা আমেৰিকাখন কি হৈছিলে আমাৰ কাৰণ আমাৰ ভাৰতবৰ্ষখন বাকি ৰাজ্যসমূহৰ লগত কোনো চুক্তি দ্বাৰা গঠন হোৱা নাছিলে ঠিক আছে আমাৰ ভাৰতৰ যিবোৰ ৰাজ্য আছে বা কেন্দ্ৰীয় শাসিত অঞ্চল আছে হয় সেই সকলোবিলাক লগ লাগি আমাৰ যিখন ভাৰতবৰ্ষ সেই ভাৰতবৰ্ষৰ দেশখন আমাৰ গঠন হৈছে কিন্তু যিখন আমেৰিকা আছে সেইখন কি হৈছে 50খন বেলেগ মানে স্বাধীন বা ক্ষমতা থকা ৰাজ্যৰ কি কৰিছিলে তেওঁলোকে একগোট হৈ এটা চুক্তিত যিখন আমেৰিকা দেশ সেইখন গঠন হৈছিলে সেইকাৰণে তেওঁলোকৰ যিসমূহ ৰাজ্য থাকে আমেৰিকাৰ ৰাজ্যসমূহৰ কি দিয়া হৈছে যে তেওঁলোকক অধিক ক্ষমতাটো দিয়া হৈছে কাৰণ তেওঁলোক এটা চুক্তিৰ দ্বাৰা হয় 50খন বেলেগ ৰাজ্যৰ এটা চুক্তিৰ দ্বাৰা কি হৈছে সেই যুক্তৰাষ্ট্ৰখন গঠন কৰা হৈছে কিন্তু ভাৰতৰ ক্ষেত্ৰত তেনেকুৱা নহয় সেইকাৰণে ভাৰতবৰ্ষক কি বুলি কোৱা হৈছে সেইকাৰণে ভাৰতবৰ্ষক আমাৰ ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে এতিয়া চোৱা আমাৰ কিয় ৰাজনীতি বিজ্ঞানসকলে ভাৰতীয় যুক্তৰাষ্ট্ৰ অৰ্ধ যুক্তৰাষ্ট্ৰ ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ বা গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এক কেন্দ্ৰিক বুলি অভিহিত কৰিছে আমি প্ৰথমটো পালো শক্তিশালী কেন্দ্ৰ হয় না যেতিয়া জৰুৰীকালীন অৱস্থা বা আন গুৰুত্বপূৰ্ণ যিবিলাক বিষয় থাকিব তেতিয়া সকলো ক্ষমতা কেন্দ্ৰৰ ওচৰত থাকিব এতিয়া চোৱা একক নাগৰিকত্ব আমেৰিকাৰ দৰে ভাৰতত কি নাই কোনো দ্বৈত নাগৰিকত্ব নাই এজন নাগৰিক কেৱল সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিক তেওঁ কোনো হুকিয়া মানে বেলেগ অংগৰাজ্যৰ নহয় তেওঁ এটাই নাগৰিকত্ব থাকিব কি থাকিব তেওঁ ভাৰতৰ নাগৰিক হিচাপে মানে আমেৰিকাৰ নিচিনা এটা দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই এতিয়া চোৱা ৰাজ্যপালৰ ভূমিকা ৰাজ্যসমূহৰ মুৰব্বী অৰ্থাৎ ৰাজ্যপালসকলক কেন্দ্ৰীয় চৰকাৰেহে নিযুক্তি দিয়ে এতিয়া ৰাজ্যপালে ৰাজ্যখনত কেন্দ্ৰৰ প্ৰতিনিধি হিচাপে কাম কৰে কি কৈছে যে ৰাজ্যসমূহৰ মুৰব্বী অৰ্থাৎ ৰাজ্যপালসকলক কোনে নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰেহে নিযুক্তি দিয়ে আৰু ৰাজ্যপালে কি কৰিব লাগে ৰাজ্যখনত কেন্দ্ৰৰ প্ৰতিনিধি হিচাপে কাম কৰে ঠিক আছে এতিয়া চোৱা পৃথক সংবিধানৰ অভাৱ এতিয়া অংগৰাজ্যসমূহৰ কি নাই কোনো মানে সুকীয়া সংবিধান নাই সমগ্ৰ দেশে কেৱল এখন যোনখন আমাৰ ভাৰতীয় সংবিধান আছে আমাৰ ভাৰতৰ ৰাজ্য সকলো ৰাজ্য আমি সেই সংবিধানখনকে মানিব লাগে এতিয়া চোৱা চৰকাৰীয়া আয়োগ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সঘনাই হোৱা সংঘাত আঁতৰাই সহযোগিতা বৃদ্ধি কৰিবলৈ
1983 চনত এই আয়োগ গঠন কৰা হৈছিল ঠিক আছে সেইভাবে ভাৰতক বৰ্তমান সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলিও কোৱা হয় এটা চৰকাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সঘনাই হোৱা সংঘাত আঁতৰাই সহযোগিতা বৃদ্ধি কৰিবলৈ হয় না যদি ৰাজ্যসমূহে বেলেগকে তেওঁলোকে কিছুমান ৰাজ্য বেলেগকে যদি স্বাধীনতা বিচাৰি থাকে বেলেগকে ভাৰতবৰ্ষৰ পৰা ফাটি গৈ পিনি তেওঁলোকে স্বাধীন কেতিয়াবা ৰাষ্ট্ৰ মানে তেওঁলোকৰ এখন স্বাধীন ৰাষ্ট্ৰ বিচাৰে হয় না সেই ৰাজ্যসমূহে তেতিয়া কি হৈ যায় যে সেইবিলাক কেতিয়াবা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত মানে তেনেকুৱা ধৰণৰ কিছুমান সংঘাত হৈ থাকে এটা সেই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত যে সঘনাই হোৱা সংঘাত আঁতৰাই যাতে সকলো কেন্দ্ৰ আৰু ৰাজ্য সহযোগিতাৰে আমাৰ ভাৰতবৰ্ষক আগবঢ়াই নিব লাগে সেইটো কাৰণে কি কৰে সহযোগিতা বৃদ্ধি কৰিবলৈ 1983 চনত এই আয়োগ গঠন কৰা হৈছিল ঠিক আছে মানে কেন্দ্ৰ আৰু ৰাজ্য সহযোগিতাতে কি হ'ব আমাৰ ভাৰতবৰ্ষখন আগবাঢ়ি যাব হয়নে সেইটো কাৰণে ভাৰতক বৰ্তমান মানে যেহেতু দুইটাৰে কি লাগিব সহযোগিতা লাগিব কেন্দ্ৰৰ লগতে ৰাজ্যৰ সেইভাবে ভাৰতক কি কোৱা হৈছে বৰ্তমান সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলিও কোৱা হয় এতিয়া ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ ঠিক আছে পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি ইন ইণ্ডিয়া এতিয়া আমাৰ ভাৰতীয় মানে ভাৰতৰ আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো কেনেকুৱা চোৱা যে সংসদীয় গণতন্ত্ৰৰ ধাৰণা এতিয়া সংসদীয় গণতন্ত্ৰ হ'ল এনে এক শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা কি থাকে এটা সংস্থা বা সংসদৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয় হয়নে কি থাকিব আমাৰ সংসদ থাকিব সংসদীয় গণতন্ত্ৰ মানে হ'ল কি এক শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিসকলৰ দ্বাৰা এটা সংস্থা থাকিব বা কি থাকিব সংসদ আৰু তাৰ ওচৰতে শাসনৰ কি থাকিব শাসনৰ সৰ্বোচ্চ ক্ষমতাটো সেই সংসদৰ ওচৰতে থাকিব এতিয়া আমাৰ ভাৰতীয় সংসদৰ গঠন কেনেকৈ হয় চাওঁ যে ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত হয় না ভাৰতীয় সংসদ দুখন সদনেৰে গঠিত এখন কি লোকসভা যিখনক কোৱা হয় নিম্ন সদন আৰু ৰাজ্যসভা উচ্চ সদন এতিয়া ভাৰতৰ যিজন ৰাষ্ট্ৰপতিজনো সেইজনো কি সংসদৰ এক অবিচ্ছেদ্য অংগ তাৰ পিছত চোৱা ব্ৰিটেইনৰ প্ৰভাৱ আৰু ভাৰতীয়কৰণ এতিয়া ভাৰতে এই সংসদীয় যেটো পদ্ধতি আমাৰ কি আছে ভাৰতবৰ্ষৰ সংসদৰ দুখন সদনে গঠিত ৰাজ্যসভা আৰু লোকসভা হয়নে এতিয়া কি কৈছে যে ভাৰতে এই যেটো সংসদীয় পদ্ধতি মূলতঃ কি কৰিছিলে ব্ৰিটেইন বা ইংলেণ্ডৰ সংবিধানৰ আৰ্হিত গ্ৰহণ কৰিছে কিন্তু ব্ৰিটেইনক অন্ধভাৱে অনুকৰণ নকৰি ভাৰতৰ সামাজিক স্থিতিৰ সৈতে খাপ খুৱাই ইয়াক ভাৰতীয়কৰণ কৰা হৈছে মানে যদিও ব্ৰিটেইন বা ইংলেণ্ডৰ সংবিধানৰ আৰ্হিত এই সংসদৰ যেটো ব্যৱস্থা হেতু কৰিছে কিন্তু সেই ব্ৰিটেইনৰ বা ইংলেণ্ডৰ হেখনকে সংবিধানখনকে কি কৰা নাই তেওঁলোকে মানে অন্ধভাৱে গ্ৰহণ কৰা নাই তাত যি আছে ভাৰততে মানে হেতু দি দিয়া নাই হয়নে ভাৰতৰ সংবিধানতো হেখিনি কথা নাই কাৰণ আমাৰ ভাৰতৰ সামাজিক দিশৰ লগত হেতু খাপ খাব লাগিব হয়নে হেতু কাৰণে কি কৈছে যে অন্ধভাৱে অনুকৰণ নকৰি ভাৰতৰ সামাজিক স্থিতি হৈতে খাপ খুৱাই ইয়াক ভাৰতীয়কৰণ কৰা হৈছে এতিয়া ভাৰতীয়কৰণ কৰা হৈছে এতিয়া চোৱা ৰাষ্ট্ৰপ্ৰধানৰ মৰ্যাদা ভাৰতবৰ্ষ কি ভাৰত এখন গণৰাজ্য মানে কি আমি পাই আহিছো হয়নে ভাৰতৰ ৰাষ্ট্ৰপতিজন অৰ্থাৎ কি ৰাষ্ট্ৰপতিজন বংশানুক্ৰমিক নহয় তেওঁ কিহৰ দ্বাৰা নিৰ্বাচিত হয় বুলি কৈছিলো তেওঁ জনসাধাৰণৰ দ্বাৰা পৰোক্ষভাৱে এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হয় এতিয়া যেহেতু যদিও আমাৰ ইংলেণ্ডৰ সংবিধানৰ আৰ্হিত অকমান কি কৰিছে আৰ্হি অনুকৰণ কৰিছে হলেও কি কৰিছে অনুকৰণ কৰাৰ সত্ত্বেও কি কৰা নাই অন্ধভাৱে গ্ৰহণ কৰা নাই হয়নে তো কি আছে ইংলেণ্ডৰ লগত আৰু আমাৰ ভাৰতীয় সংসদৰ মূল কিছুমান পাৰ্থক্য আছে সেই পাৰ্থক্যখিনি কৈছে চোৱা যে ৰাষ্ট্ৰপ্ৰধানৰ মৰ্যাদা এতিয়া ভাৰতৰ যিজন ৰাষ্ট্ৰপতি থাকে তেওঁ কি হ'ব তেওঁ বংশানুক্ৰমিক নহয় ঠিক আছে কিন্তু ইংলেণ্ড কি নহয় গণৰাজ্য নহয় কিয় তাৰ ৰাষ্ট্ৰপ্ৰধান বা ৰজা বা ৰাণী গৰাকী পুৰুষানুক্ৰমিক বা বংশগতভাৱে শাসনলৈ আহে গম পালানে এইটো ক্ষেত্ৰত কি আছে ভাৰত আৰু ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাৰ পাৰ্থক্য আছে কি হয় যে ভাৰতবৰ্ষ এখন গণৰাজ্য কিন্তু ইংলেণ্ড কি নহয় গণৰাজ্য নহয় কাৰণ ইংলেণ্ডত কি হয় ইংলেণ্ডৰ যি ৰাষ্ট্ৰপ্ৰধান থাকে তেওঁ পুৰুষানুক্ৰমিক বা বংশানুক্ৰমিকভাৱে আহে
তাৰপিছত আছে সংসদৰ ক্ষমতা আৰু সাৰ্বভৌমত্ব এতিয়া ভাৰতৰ সংসদ ব্ৰিটেইনৰ দৰে চৰম সাৰ্বভৌম বা সৰ্বশক্তিমান নহয় ভাৰতৰ সংসদখন সংবিধানৰ অধীনত কাম কৰিবলগীয়া হয় সংবিধানে বান্ধি দিয়া সীমা উলংঘা কৰিলে সংসদে কোনো আইন বনাব নোৱাৰে হয়নে মানে আমাৰ ভাৰতৰ সংসদ কি হয় ব্ৰিটেইনৰ দৰে মানে চৰম সাৰ্বভৌম বা সৰ্বশক্তিমান নহয় মানে সংসদৰ ওপৰতো কোন থাকে আমাৰ ভাৰতত সংবিধান থাকে হয়নে সংবিধানৰ মতেহে সংসদে কাম কৰিবলগীয়া হয় সংবিধানৰ নীতি উলংঘা কৰি মানে সংসদে কি কৰিব নোৱাৰে একো আইন বনাব নোৱাৰে কিন্তু চোৱা ইংলেণ্ডৰ সংসদ অত্যন্ত শক্তিশালী আৰু চৰম সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী ব্ৰিটিছ সংসদক সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ শক্তিশালী সংসদ বুলি গণ্য কৰা হয় এটো ক্ষেত্ৰত মানে আমাৰ ভাৰতীয় সংসদৰ লগত ব্ৰিটেইনৰ বা ইংলেণ্ডৰ সংসদৰ কি আছে পাৰ্থক্য আছে এটা ৩ নম্বৰতে দিছে উচ্চ সদনৰ গঠন আৰু ক্ষমতাৰ ক্ষেত্ৰত এতিয়া সব ভাৰতবৰ্ষত এটা ভাৰতৰ সংসদৰ উচ্চ সদনটো হ'ল ৰাজ্যসভা ইয়াৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদনতকৈ বহু পৃথক ৰাজ্যসভাৰ সদস্যসকলক অংগৰাজ্যসমূহৰ বিধায়কসকলে নিৰ্বাচিত কৰে হয়নে কি আছে যে আমাৰ ভাৰতৰ সংসদৰ যেটো উচ্চ সদন আছে হেতু ৰাজ্যসভা ইয়াৰ গঠন আৰু যেটো ক্ষমতা গঠন আৰু ক্ষমতাটো ইংলেণ্ডৰ যি উচ্চ সদন আছে সেই উচ্চ সদনতকে মানে সম্পূৰ্ণৰূপে পৃথক হয় বহুতখিনি পৃথক হয় এতিয়া আমাৰ ৰাজ্যসভাৰ যিসকল তাত সদস্য থাকিব তেওঁলোকক কি কৰিব এতিয়া আমাৰ ভাৰতৰ যিসমূহ অংগৰাজ্য থাকিব সেই অংগৰাজ্যসমূহৰ বিধায়কসকলে নিৰ্বাচিত কৰে তাৰপিছত চোৱা ইংলেণ্ড এতিয়া ইংলেণ্ডৰ সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয় হাউস অফ লৰ্ডছ বুলি কোৱা হয় আৰু ইয়াৰ গঠন আৰু কাৰ্যপদ্ধতি ভাৰতৰ ৰাজ্যসভাতকৈ সম্পূৰ্ণ বেলেগ ঠিক আছে এটা আমি পালো ভাৰতীয় সংসদৰ লগত ইংলেণ্ডৰ সংসদ কেনেদৰে পৃথক তাৰপিছত চোৱা ভাৰতৰ সংবিধান প্ৰণেতাসকলে ব্ৰিটেইনৰ সংসদীয় পদ্ধতিক অন্ধভাৱে অনুকৰণ কৰা নাছিল কি কৈছিলে ভাৰতৰ যেহেতু আমাৰ ভাৰতীয় সমাজ পৰিবেশ সকলো ফালৰ পৰা কি পৃথক হয়নে সেইকাৰণে ভাৰতৰ সমাজ পৰিবেশ আৰু ৰাজনৈতিক স্থিতিৰ লগত খাপ খুৱাই ইয়াক ভাৰতীয়কৰণ কৰিহে কি কৰিছিলে সংবিধানখন গ্ৰহণ কৰিছে কিন্তু ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাটো সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজা দেশীয় পৰম্পৰা আৰু ঐতিহাসিক ক্ৰম বিকাশৰ ওপৰত প্ৰতিষ্ঠিত সো এটোৱে আছে তোমালোকৰ কি ভাৰতীয় সংসদ আৰু ইংলেণ্ডৰ সংসদৰ মাজত থকা পাৰ্থক্য ঠিক আছে সো ভাৰতবৰ্ষ আমি কি গম পালো যে এখন বৃহৎ গণতান্ত্ৰিক গণৰাজ্য দেশ তাৰ পিছত আমাৰ সংবিধানখন কেনেকৈ কাৰ্যকৰী হল হয় না গঠনত কেনেকৈ হল বা ইয়াৰ ইংলেণ্ডৰ লগত কি পাৰ্থক্য আছে বা কোনখন আমেৰিকাখন ফলো নকৰি কি কৰিলে কানাডাৰ সংবিধানৰ ঢিলা আৰ্হি কিয় বাছি ললে এই সকলোবিলাক কথা আমি ভাৰতীয় যেটো গণতন্ত্ৰ সেই পাঠটোত পঢ়িলো ঠিক আছে তেন্তে আশা কৰিছো তোমালোকে এটো ভালদৰে বুজি পালা ধন্যবাদ